বটো একদম আগৰ পৰাই স্পষ্ট আছিলে। আমি KMSSৰ দিনৰ পৰাই যেতিয়া মই কৃষক মুক্তি সংগ্ৰাম সমিতিত আছিলোঁ তেতিয়াই এই বিষয়টোক লৈ আমি নিজেও আন্দোলন কৰিছিলোঁ। আমাৰ কথাটো আছিলে যে কাজিৰঙাও সম্পূৰ্ণৰূপে সঠিকমতে জীয়াই থাকিব লাগিব আৰু একেটা সময়তে ওচৰ চুবুৰীয়া মানুহবিলাকো সঠিক ৰূপত বসবাস কৰিবলৈ পাব লাগিব। বিষয়টো হ'ল যে জীৱ জন্তুৰ সুৰক্ষা আৰু মানুহৰ মৰ্যাদা এই দুয়োটা সম্পূৰ্ণৰূপে ঠিকে থাকিবলৈ পাব লাগিব। কিন্তু চৰকাৰে ইয়াক লৈ যথেষ্ট খেলি আছে আৰু বিভিন্নজন মানুহেও বিভিন্ন ৰাজনৈতিক দলেও বিষয়টোৰ গভীৰতালৈ নোসোমোৱাকৈ বিষয়টোৰ ওপৰত কমেণ্ট কৰি আছে। মই ভাবোঁ যে ইকো চেনচিটিভ জ'ন সম্পৰ্কত ষ্টেণ্ডটো হ'ল এয়ে যে কাজিৰঙাৰ ক্ষতি নোহোৱাকৈ, কাজিৰঙাৰ জীৱ জন্তু, কাজিৰঙাৰ পৰিৱেশ, ইক'ছিষ্টেমৰ ক্ষতি নোহোৱাকৈ, লগতে কাজিৰঙাৰ ওচৰ চুবুৰীয়া মানুহৰ তেওঁলোকৰ অধিকাৰ সুৰক্ষা হোৱাকৈ আমি সকলোৱে বহি লৈ একেলগতে এটা সিদ্ধান্ত লোৱা খুব প্ৰয়োজন। ধন্যবাদ। তেনেকুৱা কোনো ধৰণৰ মই যদি নথকা অৱস্থাত কোনোবাই এইবাৰ যদি উঠাইছে নাজানো, কিন্তুতো উঠাই নাই। এই সম্পৰ্কে বিধানসভাত আলোচনা হোৱা নাই। মই ভাবোঁ যে বিধানসভাত এই বিষয়টো আলোচনাৰ কাৰণে মুকলি কৰি দিব লাগে।